ভাৰত চৰকাৰৰ আন্তঃৰাষ্ট্ৰীয় ফ্লাই হাই এক্সপেডিশ্যন সমিতিয়ে আফ্ৰিকাৰ সৰ্বোচ্চ শৃংগ আৰোহণত নিৰ্বাচিত কৰিছে অসমৰ 2 যুৱকক। নিৰ্বাচিত মালিগাঁও পাণ্ডুৰ স্বয়ং মজুমদাৰ আৰু চন্দ্ৰকেশৱ যাদৱ। আফ্ৰিকালৈ যাত্ৰা কৰাৰ পূৰ্বে ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰীয়ে কৰিব সৌজন্যতামূলক সাক্ষাৎ। ভাৰত চৰকাৰৰ পৰা বিভিন্ন শিতানত সামাজিক ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে পুৰস্কৃত হ'বলৈ সক্ষম হৈছে দুয়োৱে। সাপ উদ্ধাৰৰ পাৰদৰ্শিতাৰ বাবে 2024 বৰ্ষত প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ বঁটা লাভ কৰিছিল স্বয়ং মজুমদাৰে। প্ৰথমবাৰৰ বাবে আফ্ৰিকাৰ সৰ্বোচ্চ শৃংগ আৰোহণ কৰি উৰুৱাব অসমৰ গৌৰৱ স্বাভিমানৰ প্ৰতীক ফুলাম গামোচা। আমিনগাঁৱত 2 যুৱকক উষ্ম আদৰণি জনাই বিভিন্ন দল সংগঠন আৰু অনুষ্ঠান প্ৰতিষ্ঠানে। নাম চন্দ্ৰকেশৱ যাদৱ। যেনেকৈ আপুনি গম পায় আমাৰ 26 জানুৱাৰী ৰিপাব্লিক ডে আহি আছে। সেইদিনা আমি আফ্ৰিকাৰ হাইয়েষ্ট পিক তানজানিয়া যোনটো মাউণ্ট কিলিমাঞ্জাৰো আছে, ক'ব গ'লে এৰাউণ্ড 6000 মিটাৰ অৰ এলছ ইউ কেন চে 20,000 ফিট, বহুত ওখ সেই পাহাৰটো ক'ব গ'লে আমি গৈ আছোঁ ছামিট কৰিবৰ কাৰণে। মই আৰু মোৰ লগত স্বয়ং মজুমদাৰ, আমি দুজন তাতে ইণ্ডিয়ান ফ্লেগটো হোষ্ট কৰিম এলং উইথ আমাৰ প্ৰেচিডেণ্ট। যেতিয়া আমাৰ 26 জানুৱাৰীত যেতিয়া ফ্লেগটো হোষ্ট কৰিব, ছেইম টাইমত অল অভাৰ ইণ্ডিয়াত আমাৰ ভলেণ্টিয়াৰ্ছ আছে, সিহঁতে একেলগত আমি হোষ্ট কৰি আছোঁ। এটা ৱৰ্ল্ড ৰেকৰ্ড এচিভ কৰিব গৈ আছোঁ আমি। সেইটোৰ লগত আমি 20 ফিট এটা আছামিজ গামোচা কমপ্লিটলি কিবা জয়াই অসম লিখি কিনে প্ৰপাৰ আমি আছামক ৰিপ্ৰেজেণ্ট কৰিবৰ কাৰণে তানজানিয়া হাইয়েষ্ট পিক মাউণ্ট কিলিমাঞ্জাৰত গৈ আছোঁ। তো সেইটো কাৰণে আপোনালোকৰ আশীৰ্বাদ থাকিল আৰু আমাক ফুল ছাপোৰ্ট কৰিব। চবকে নমস্কাৰ। প্ৰথমতে মই স্বয়ং মজুমদাৰ। অহা 26 জানুৱাৰীৰ দিনা আমি অসমক ৰিপ্ৰেজেণ্ট কৰি কেনে আমি গৈ আছোঁ মাউণ্ট কিলিমাঞ্জাৰলৈ। মাউণ্ট কিলিমাঞ্জাৰো আফ্ৰিকাৰ হাইয়েষ্ট পিক আমি চবেই গম পাওঁ, আৰু আফ্ৰিকাৰ হাইয়েষ্ট পিকত আমি ভাৰতৰ পতাকা আৰু অসমৰ মান সন্মান ফুলন গামোচা লৈ কেনে আমি এটা ৱৰ্ল্ড ৰেকৰ্ড ক্লেইম কৰিম। অসমৰ ফুলন গামোচা আমি 20 ফুটত বনাইছোঁ, য'তে আমাৰ অসমৰ কালচাৰক আমি শ্ব' কৰিছোঁ। আৰু আমাৰ মাননীয় প্ৰধানমন্ত্ৰীৰ দ্বাৰা দিয়া বিকশিত ভাৰত 2047 মাই ভাৰতৰ সৈতে আমি মাই ভাৰতকো ৰিপ্ৰেজেণ্ট কৰিম আৰু ইণ্ডিয়াৰ ইউথক ৰিপ্ৰেজেণ্ট কৰিম। বিকজ আমাৰ ছ'চিয়েল কজটো এনভাইৰমেণ্টেল প্ৰটেকশ্যন হয়, আৰু সেইবাবে আমি সাজু হৈছোঁ যাবৰ কাৰণে। আমাক হেল্প কৰি আছে ফাষ্টেক্স, আৰু আমাক এই এক্সপিডিশ্যনটো লঞ্চ কৰিছে ফ্লাই হাই এক্সপিডিশ্যনৰ পৰা। তেখেতে আমাক চিলেকশ্যন কৰিছে আৰু আমি গৈ আছোঁ এই 26 জানুৱাৰীৰ দিনা। আমি আফ্ৰিকালৈ ওলাই আছোঁ কালি, আৰু আমাৰ ভাৰতৰ সন্মান আৰু এটা বহুত ডাঙৰ ৱৰ্ল্ড ৰেকৰ্ড আমি আকৌ লৈ আহিম। উত্তৰ গুৱাহাটীৰ পৰা খৰ্গেশ্বৰ নাথৰ প্ৰতিবেদন, এনিফাৰত 24।